হেল্ল' গাইজ, আকৌ আজি আহিলোঁ ৰমাপ্পা। আকৌ আপোনালোকৰ ওচৰত আহিছোঁ, নতুন কাপোৰ কেইটামান লৈ আনিছোঁ। আজিৰ কাপোৰবোৰ খুবেই ধুনীয়া কাপোৰ, কিয়নো দুৰ্গা পূজা আহি আছে। এইটো মানে বগা কাপোৰ বেছিভাগ লৈ আনিছোঁ। আজিৰ বগা কাপোৰবোৰ মাটিয়ালত বোৱা নুনি কটন যোৰা হয়, কিন্তু এই কাপোৰবোৰ খুবেই ধুনীয়া কাপোৰ, একেবাৰে চিম্পল কাপোৰ আপোনালোকে কিনিব পাৰিব। আৰু হেভি কাপোৰ কেইটামান আছে, দেখুৱাম আপোনালোকক। ভিডিঅ' স্কিপ নকৰিব, একেলগে চাই থাকিব। আজি এনে কাপোৰ লৈ আনিছোঁ, একেবাৰে ধুনীয়া কাপোৰ লৈ আনিছোঁ, ফেণ্টাষ্টিক কাপোৰ। এয়া চাওক, হাতে বোৱা মাল্টি কালাৰ পৰা তৈয়াৰ কৰা বগাত নুনি, বগা পদ্মিনী এটা নুনি বোৱা হৈছে। এইটো মানে খুবেই ধুনীয়া হৈছে। প্ৰথমযোৰ এতিয়া দেখুৱাম আপোনালোকক। প্ৰথমযোৰ কাপোৰ হৈছে আটাইতকৈ ধুনীয়া কাপোৰ। এয়া আপোনালোকে এই কাপোৰ যদি পচন্দ হৈছে আপোনালোকে বুকিং কৰিব পাৰিব, ফোন কৰি কথা পাতিব পাৰিব। 9101647653 নম্বৰ আপোনালোকে ফোন কৰি কথা পাতিব পাৰিব। মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে। এয়া চাদৰখনৰ আগটো চাওক আপোনালোকে, এয়া চাদৰখন। আৰু মাজৰ বুটা চাওক, মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে। এয়া চাওক, সেই খুবেই ধুনীয়া কাপোৰ। এয়া হৈছে দিগে পদ্মিনী সূতা, ক্ৰীম কালাৰ, বাণী নুনি সূতা, ডাবুল গাইড দিয়া আছে, মাল্টি কালাৰ পৰা তৈয়াৰ কৰা আছে, হাতে বোৱা কাপোৰ। প্ৰথমযোৰ কাপোৰ হৈছে বহুত ধুনীয়া ফেণ্টাষ্টিক কাপোৰ। এই কাপোৰবোৰ এতিয়া দুৰ্গা পূজা আহি আছে, গতিকে বগা কাপোৰ কমেণ্ট কৰিছিলে, বগা কাপোৰ লাগে বুলি সকলোৱে ফোন কৰিছিলে। এইটো কাৰণে বগা কাপোৰ আনিছোঁ, খুবেই ধুনীয়া হৈছে। এয়া আটাইতকৈ হেভি কাপোৰযোৰ, প্ৰথম যোৰে হৈছে আটাইতকৈ হেভি কাপোৰ। তাতকৈ ধুনীয়া ডিজাইনৰ কাপোৰ আৰু আছে, চাবলৈ আপোনালোকে ভিডিঅ' স্কিপ নকৰিব, একেলগে চাই থাকক। ধুনীয়া ধুনীয়া কাপোৰ লৈ আনিছোঁ আজি, একেবাৰে ধুনীয়া কাপোৰ। আপোনালোকে কম দামত কিনিব পাৰিব, পিন্ধিব পাৰিব। ৰমাপ্পা ষ্ট'ৰৰ পৰা কিনি আপোনালোকে বিকিব পাৰিব দোকানত। খুবেই ধুনীয়া কাপোৰ। এই চাদৰখন আছিলে। এতিয়া চাওঁ আমি ইয়াৰ চাইড পাৰি আৰু মেখেলাখন চাওঁ। প্ৰথম দেখুৱালোঁ আপোনালোকক চাদৰখন দেখুৱালোঁ, দ্বিতীয়তে দেখুৱাম ব্লাউজ পিচ। ব্লাউজ পিচ কিমান ধুনীয়া চাওক আপোনালোকে। দামটো বেছি বুলি কয় আপোনালোকে, কিয় বেছি নহ'ব? এয়া হাতে বোৱা কাপোৰ, এমাহ লাগি যায় এযোৰ কাপোৰ বনাব, বা কমচে কম 20 দিনমান লাগে। এয়া আছে চাইড পাৰি এতিয়া ব্লাউজ পিচখন কিমান ধুনীয়া হাতে বোৱা। এয়া ব্লাউজ পিচ। চাদৰখন দেখুৱালোঁ, দ্বিতীয় আমি দেখুৱাইছোঁ ইয়াৰ ব্লাউজ পিচখন দেখুৱাইছোঁ। এতিয়া 3 নম্বৰ দেখুৱাম, আমি কি দেখুৱাম? ইয়াৰ চাদৰখন। চাদৰখনৰ চাইড পাৰিটো চাওক কিমান ডাঙৰকৈ বনোৱা আছে। চাইড পাৰি চাওক কিমান ধুনীয়া চাইড পাৰি। ৱাহ, কি মস্তি বনোৱা আছে। ইমান ধুনীয়া ডাঙৰ ডাঙৰ চাইড পাৰি, ওচৰৰ পৰা চাওক আপোনালোকে। ইমান ধুনীয়া কাপোৰ, দাম কিয় নহ'ব? অকণমান দামটো বেছি হ'বই। চাওক কি ধুনীয়া কাপোৰ। এয়া হ'ল চাদৰ চাইড পাৰি। এতিয়া চাওঁ ইয়াৰ মেখেলাখন। মেখেলা খুবেই ধুনীয়া, হেভি। এয়া হ'ল মেখেলাখন, চাওক আপোনালোকে। এয়া চাওক মেখেলা। খুবেই ধুনীয়া মেখেলাখন, একেবাৰে ধুনীয়া হৈছে। ওচৰৰ পৰা চাওক আপোনালোকে কিমান ধুনীয়া মাল্টি কালাৰ পৰা তৈয়াৰ কৰা হৈছে। কালাৰ কম্বিনেশ্যন ভেৰি নাইচ। এয়া হৈছে আপোনালোকে ভাবিব কটন কাপোৰ, পদ্মিনী কাপোৰ বুলি ভাবিব। কিছুমানে ভাবিব মুগা কাপোৰ যেন লাগে, কিন্তু মুগা কাপোৰ নহয়। এয়া হৈছে দিগে পদ্মিনী সূতা, বাণী নুনি বোৱা কাৰণে ধুনীয়া হৈছে, বহুত ধুনীয়া চাইনিং হৈছে, একেবাৰে ধুনীয়া কাপোৰ। এতিয়া 2 নম্বৰ কাপোৰ দেখুৱাম আপোনালোকক মই। এয়া হৈছে খুবেই ধুনীয়া কাপোৰ। 2 নম্বৰ কাপোৰযোৰ হৈছে ক্ৰীম কালাৰ পদ্মিনী সূতা, দিগে ক্ৰীম কালাৰ পদ্মিনী সূতা, বাণী নুনি সূতা। চাওক মাজৰ বুটা চাওক কিমান ধুনীয়া। ৱাও, কি ফেণ্টাষ্টিক কাপোৰ। এয়া হৈছে চাদৰখন, চাওক আপোনালোকে কিমান ধুনীয়া হৈছে। এয়া চাদৰখন চাওক, নাটটো চাওক, বিচনী গাই দিয়া আছে। ইয়াৰ পলবোৰ সূতাৰে বনোৱা আছে। মাজৰ বুটা চাওক কিমান ধুনীয়া হৈছে। গতিকে এই কাপোৰবোৰ যদি আপোনালোকে কিনিব বিচাৰে, ধুনীয়া ধুনীয়া কাপোৰ আজি লৈ আনিছোঁ দুৰ্গা পূজাৰ কাৰণে। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ফোন কৰিব পাৰিব, বুকিং কৰিব পাৰিব। আমাৰ ৰমাপ্পা ইউটিউব চেনেল আজি ধুনীয়া ধুনীয়া কাপোৰ লৈ আনিছোঁ। আজিৰ কাপোৰবোৰ লেখত ল'বলগীয়া কাপোৰ, খুবেই ধুনীয়া কাপোৰ। আপোনালোকে ওচৰৰ পৰা চাওক কিমান ধুনীয়া কাপোৰ। গতিকে নতুন নতুন কাপোৰ লৈ আনিম, সদায় আপোনালোকে কিনিব পাৰিব, দোকানৰ কাৰণে বিকিবৰ কাৰণে। খুবেই ধুনীয়া কাপোৰ। গতিকে আপোনালোকে ৰমাপ্পা ইউটিউব চেনেলক ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিছোঁ, আৰু বহুত বেছিকৈ শ্বেয়াৰ কৰি দিব, যে ৰমাপ্পা ইয়াত ধুনীয়া ধুনীয়া নতুন নতুন ডিজাইনৰ কাপোৰ কম দামত পোৱা যায়। এয়া হৈছে, এতিয়া দেখুৱাইছোঁ আপোনালোকক, এই আছে চাইড পাৰি। চাইড পাৰি চডাল দিয়া হয়, চডাল, আৰু ব্লাউজৰ কাৰণে এডাল দিলে কি হাতডাল হয়। ইয়াত চাওক আপোনালোকে 1 2 3 4 5 6 7 চাওক কিমান ধুনীয়া হৈছে চাইড পাৰি। মাজৰ ওচৰৰ পৰা চাওক আপোনালোকে। এয়া হৈছে চাইড পাৰি। এতিয়া চাওঁ আমি ইয়াৰ মেখেলাখন। এয়া হৈছে মেখেলাখন, চাওক আপোনালোকে। এয়া মেখেলা খুবেই ধুনীয়া হৈছে, একেবাৰে বহুত হেভিকৈ বনাইছে। এয়া মেখেলা দুটা কালাৰ দিলেও খুব ধুনীয়া হৈছে। কালাৰ কম্বিনেশ্যন বহুত মানে ধুনীয়া, ফেণ্টাষ্টিক মিলি গৈছে কাপোৰযোৰ। গতিকে কোনোবা যদি কাপোৰযোৰ পচন্দ আছে, পটাপট কল কৰি পঠাব পাৰিব, আৰু এই স্ক্ৰীনশ্বট মাৰি বুকিং কৰিব পাৰিব। নম্বৰ দিয়া হ'ল, মোৰ নম্বৰ দিয়া হ'ল আপোনালোকক 9101647653 নম্বৰ দিয়া হ'ল। এই নম্বৰত আপোনালোকে ফোন কৰি কথা পাতিব পাৰিব, যোগাযোগ কৰিব পাৰিব। এতিয়া 3 নম্বৰ কাপোৰ দেখুৱাম আপোনালোকক। 3 নম্বৰ কাপোৰ হ'ল বগা কাপোৰে হ'ব, যেনে পদ্মিনী, দিগে ক্ৰীম কালাৰ পদ্মিনী সূতা, বাণী নুনি সূতা। নুনি কাপোৰে লৈ আনিছোঁ আজি।
পদ্মিনী কাপোৰ নহয়, সকলো কাপোৰ হৈছে নুনি কটন কাপোৰ। এয়া হৈছে খুবেই ধুনীয়া নুনি কটন কাপোৰ, মাল্টি কালাৰ তৈয়াৰ কৰা হৈছে। এয়া চাদৰখন, চাদৰখনৰ আগটো চাওক আপোনালোকে, বিচনী গাই দিয়া আছে, মাল্টি কালাৰ তৈয়াৰ কৰা আছে। মাজৰ বুটা চাওক আপোনালোকে, লাহে লাহে মাজৰ বুটা চাই যাওক কিমান ধুনীয়া হৈছে। এয়া হৈছে কাপোৰবোৰ, খুবেই ধুনীয়া হৈছে। এয়া চাদৰখন চাওক আপোনালোকে, একেবাৰে ধুনীয়া কাপোৰ। এয়া চাদৰখন দেখুৱালোঁ, চাদৰখনৰ আগটো দেখুৱালোঁ। এতিয়া চাওঁ ইয়াৰ চাইড পাৰি। এয়া ইয়াৰ চাইড পাৰি আৰু ব্লাউজ পিচ, চাইড পাৰি আৰু ব্লাউজ পিচ খুবেই ধুনীয়া হৈছে। চাইড পাৰি এয়া চাওক ওচৰৰ পৰা, এয়া হৈছে ব্লাউজ পিচ, একেবাৰে ডাঙৰকৈ দিয়া আছে ব্লাউজ পিচ, একেবাৰে ধুনীয়া কাপোৰ। এতিয়া চাওঁ আমি মেখেলাখন কিমান ধুনীয়া হৈছে, আপোনালোকে চাওক মেখেলা কিমান ধুনীয়া, ৱাহ ফেণ্টাষ্টিক কাপোৰ লৈ আনিছোঁ আজি। দুৰ্গা পূজাৰ অফাৰ দি আছোঁ আপোনালোকে, বিগ অফাৰ দুৰ্গা পূজাৰ কাৰণে আটাইতকৈ কম দামত কিনিব পাৰিব। আপোনালোকে যদি ঘৰত আহি কিনিব বিচাৰে তেতিয়া এটকালৈ কম, দামটো অকণমান কম হয়। যদি আমি কোৰিয়াৰত পঠিয়াই দিওঁ তেতিয়াহ'লে কিপিং চাৰ্জটোৰ কাৰণে অকণমান দামটো বেছি হয়। আজিকালি DDTC কোৰিয়াৰ আপোনালোকে অকলে গম পাই চাগে, DDTC কোৰিয়াৰে 1 কেজি 150 টকাকৈ আজিকালি দাম বাঢ়িছে বুলি কৈছে। গতিকে এয়া হৈছে আপোনাৰ মেখেলাখন, খুবেই ধুনীয়া হৈছে, একেবাৰে ধুনীয়া কাপোৰ। আজিৰ কাপোৰবোৰ বহুতেই ধুনীয়া, 3টা কাপোৰ দেখুৱালোঁ, 3টা কাপোৰেই ধুনীয়া বুলি মই কিবা কৰিছোঁ। গতিকে নতুন নতুন কাপোৰ চাব পাব। আৰু ইয়াত বহুত কাপোৰ দোকানত পৰি আছে, আপোনালোকে যদি হ'লচেল ল'ব বিচাৰে ইয়াত ঘৰত আহি বাছি বাছি লৈ যাব পাৰিব। দীঘল বহল ডিজাইনবিলাক চাব পাৰিব খুব ধুনীয়াকৈ। গতিকে ইয়াতে আহিব পাৰিব। মোৰ দোকান ক'ত আছে বুলি ক'লে, নতুনকৈ যদি কোনোবা আহিছে গম পোৱা নাই, ৰমাপাৰৰ দোকান ক'ত আছে, গতিকে ৰমাপাৰৰ দোকান আছে দফাখানা বকুলগুৰি নিয়াৰ ব্ৰহ্মপুত্ৰ কলেজৰ ওচৰতে আছে। আকৌ বগাই লৈ আনিছোঁ, বগা কাপোৰে লৈ আনিছোঁ আজি। এয়া হৈছে বগা কাপোৰ, গোলাপ ফুলেৰে তৈয়াৰ কৰা কাপোৰ। এয়া চাওক কি ধুনীয়া, গোলাপ ফুলেৰে বৰা, ৰঙা ফুল, বগাত নুনি দিয়া, বগা পদ্মিনী সূতা নুনি দিয়াৰ কাৰণে খুবেই চাইনিং হৈছে। আকৌ ইয়াৰ মাজত কি দিয়া হৈছে, ৰঙা ফুলেৰে গোলাপ ফুলক সজাই দিছে, কি ধুনীয়া হৈছে। চাওক সেই আপোনালোকে আছাম পাট বুলি ক'ব, আছাম পাট, পাটৰ ছেটতকৈ ধুনীয়া কাপোৰ কি বুলি ক'লে, এয়া হৈছে ৰমাপাৰৰ নুনি কটন যোৰাবিলাক, কিমান ধুনীয়া, ৱাও সঁচাকৈ মৰম লগা কাপোৰ নহয়নে? গোটেই মাজত গোলাপ ফুলেৰে বৰা ভৰপূৰ এই চাদৰখন চাওক আপোনালোকে। এটা যদি ফুল এম্ব্ৰইডাৰী কৰিবলৈ কিমান টকা হয়, কিন্তু এয়া হৈছে এম্ব্ৰইডাৰী নহয়, আমি হাতেই বোৱা কাপোৰ, মাটিয়ালত বোৱা কাপোৰ, খুবেই ধুনীয়া হৈছে, একেবাৰে চাইনিং হৈছে। এই কাপোৰবোৰ কিনিব যদি বিচাৰে পটাপট ছাবস্ক্ৰাইব কৰি ৰাখক ৰমাপাৰ ইউটিউব চেনেল আপোনালোকে, আৰু লগে লগে ফোন কৰি কথা পাতক। ৰমাপাওক আপোনালোকে ধুনীয়া ধুনীয়া কাপোৰ কিনিব পাৰিব ৰমাপাৰৰ দোকানত। এয়া হৈছে একেবাৰে ধুনীয়া কাপোৰ, গোলাপ ফুলেৰে ভৰা, গোলাপ ফুল ফুলি আছে কিমান ধুনীয়া কৰি। চাওক ওচৰৰ পৰা চাওক আপোনালোকে, কিমান স্পষ্ট হৈছে আৰু কিমান ধুনীয়া কাপোৰ। আজিৰ কাপোৰ কৈছে কি ধুনীয়া, যিমান কাপোৰ আনিছে ইমানেই ধুনীয়া মানে নকওঁ আৰু। যদি আপোনালোকে কাপোৰযোৰ ধুনীয়া নহয় বুলি ভাবে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব, কাপোৰ কেইদৰে বনাব লাগে, ষ্টাইল কি দিব লাগে, ডিজাইন কি দিলে আৰু তাতকৈ ধুনীয়া হ'ব, এইটো আপোনালোকে জনাব বুলি মই আশা কৰিছোঁ। এয়া হৈছে আপোনাৰ চাইড পাৰি, আপোনাৰ বাঢ়িছে চাগে চাইড পাৰি নাথাকে নেকি, চাইড পাৰি থাকিব ইয়াত, চাইড পাৰি। এয়া চাওক চাইড পাৰি, এয়া চাওক ব্লাউজ পিচ। এই সূতাৰে ফুলবোৰ বনোৱা আছে, এইটো খুবেই ধুনীয়া হৈছে, দলি গুলি নহয়, দলি গুলি বনালে ইমান মানুহ কিবা নহয়, এইটো কাৰণে সূতাৰে ফুলটো দিলে বৰ ধুনীয়া হয় আৰু লাষ্টিং বেছি হয়। সেইটো কাৰণে আমি ফুলবোৰ কিহেৰে বনাব দিওঁ, সূতাৰে বনাব দিওঁ। এয়া হৈছে মেখেলাখন চাওক আপোনালোকে, চাদৰ দেখুৱালোঁ আৰু চাইড পাৰি দেখুৱালোঁ। এয়া হৈছে আপোনাৰ মেখেলাখন, কি ধুনীয়া হৈছে চাওক আপোনালোকে, একেবাৰে ধুনীয়া। ওচৰৰ পৰা চাওক আপোনালোকে, এয়া চাওক অসমীয়া ডিজাইন বনাইছোঁ। সকলোৱে কয় মিচিং ডিজাইনৰ কাপোৰ কিমান পিন্ধিম দাদা, আপুনি অসমীয়া ডিজাইনৰ কাপোৰ কেইযোৰমান দেখাওঁ বুলি কৈছিলে। এইটো কাৰণে আজি লৈ আনিছোঁ অসমীয়া ডিজাইনৰ কাপোৰ লৈ আনিছোঁ, খুবেই ধুনীয়া ক্ৰীম কালাৰ পদ্মিনী সূতাত নুনি বোৱাৰ কাৰণে খুবেই চাইনিং হৈছে আৰু ধুনীয়া হৈছে। কিয় কাৰণে, ৰঙা ফুলেৰে এই গোলাপ ফুলক কি ধুনীয়া হাতে বচাৰ কাৰণে আৰু কাপোৰযোৰ ধুনীয়া হৈছে নহয় জানো। একেবাৰে ধুনীয়া কাপোৰ। এতিয়া চাওঁ আমি আকৌ গোলাপ ফুল চাওঁ আমি, কিন্তু কালাৰ বেলেগ বেলেগ হ'ব। আমি সদায় বগা কাপোৰনো কিমান পিন্ধিম, কিছুমানে কয় বগা কাপোৰ কিমান পিন্ধিম, বেলেগ কাপোৰ পিন্ধিব মন যায় বোলে। তেতিয়া এই হৈছে বেলেগ কাপোৰ লৈ আনিছোঁ, চাওক সেই গোলাপ ফুল মাল্টি কালাৰ তৈয়াৰ কৰা, ৱাও সেউজীয়া পদ্মিনী সূতাত নুনি বোৱাৰ কাৰণে কিমান চাইনিং হৈছে, কাপোৰযোৰ কিমান ধুনীয়া হৈছে, ৱাহ গোলাপ ফুলেৰে ভৰা মাল্টি কালাৰ তৈয়াৰ কৰা হৈছে, খুবেই ধুনীয়া হৈছে। চাওক আপোনালোকে, ইয়াক আছাম পাট যেন, আছাম পাটতকৈ বাপেক কিমান ধুনীয়া খাওঁতো। Ayupa kangana katoka ha mulukka di param de potmini gene onno or nuniam pala ha signing da or ka multicolor apun ko ki apun sam gulap pul sam kebla kankane mane wow এনেকাই কালুসলু নে ইমান ধুনীয়া হৈছে সঁচাকৈ কাপোৰযোৰ আনকমন ডিজাইনৰ কাপোৰ লৈ আনিছোঁ আজি। এনে কাপোৰ যদি বেলেগ বেলেগ কালাৰ হ'ব আপোনালোকে বগাতে পাব, সকলো ধৰণৰ কাপোৰ আপোনালোকে সকলো কালাৰ পাব। ইয়াত কালাৰ বেলেগ বেলেগ হ'ব, ডিজাইন কিন্তু একেই হ'ব। ইয়াত পল মাল্টি কালাৰ ফুল দিয়া হয়, আমি কিছুমান দলিগুলিৰ পৰা ফুলটো দিয়া আছে, কিছুমান সূতাই দিয়া আছে, তেতিয়া বহুত চাইনিং হয়, বস্তুটো বহুত মিহি আৰু ধুনীয়া হয়। ওচৰৰ পৰা চাওক আপোনালোকে কিমান ধুনীয়া। এয়া আছে মাল্টি কালাৰ পৰা তৈয়াৰ কৰা কাপোৰবিলাক চাওক আপোনালোকে, পটাপট বুকিং কৰিব, পটাপট ফোন কৰিব। কিয় মানে এই কাপোৰবোৰ পূজাৰ কাৰণে লৈ আনিছোঁ, পূজাৰ কাৰণে কাপোৰ ৰৈ নাথাকে। কিছুমানে এই কাপোৰ ফোন কৰি এই কাপোৰে দিয়ক, আৰু দুজন তিনিজন মানুহে যদি এযোৰ কাপোৰ কাৰণে লাগি যায় তেতিয়াহ'লে বহুত প্ৰব্লেম হৈ যায়গৈ দিবৰ কাৰণে। এতিয়া চাওঁ আমি
ইয়াৰ সাইড পাৰি ৰাখিব সাইড পাৰি ব্লাউজ পিচ দিয়া থাকিব খুবেই ধুনীয়া হ'ব ইয়াৰ সাইড পাৰি ওৱান কালাৰ দিয়া থাকে সাইড পাৰিত এইটো হৈছে চাওক সাইড পাৰি খুবেই ধুনীয়া ইয়াৰ ব্লাউজ পিচ খুবেই ডাঙৰকৈ দিয়া আছে একদম আহল বহল ডাঙৰ একদম চাইনিং হৈছে চাওক ব্লাউজ পিচ কোনো টেনশ্যন নাই আপোনালোকে আহল বহলৰ কাৰণে কোনো টেনশ্যন নাই আপোনাৰ কাপোৰবোৰ লৈ যাওকহি এতিয়া পূজাৰ আগে আগে ধুনীয়া কাপোৰ কেইযোৰমান নেদেখালে আপোনাৰ মনটো অলপ বেয়া লাগে সেইটো কাৰণে মই আজি ধুনীয়া ধুনীয়া কাপোৰ লৈ আনিছোঁ আৰু আজি কিছুদিন হৈছে মোৰ ভিডিঅ'বিলাক মানে ইমান আখলি লোৱা নাই বুলি মই অনুভৱ কৰিছোঁ মানুহবিলাকে যিমান মোক আগতে মৰম দিছিলে ইমান মৰম মই পোৱা নাই গতিকে আপোনালোকে এতিয়া নতুন নতুন কাপোৰ যদি কিনিব বিচাৰে কম দামত পিন্ধিব বিচাৰে তেতিয়া ৰমা পাওক আপোনালোকে সহযোগ কৰিব আপোনালোকে লাইক শ্বেয়াৰ কৰিব পাহৰি নাযাব আপোনাক সকলোৱে ৰমা পাই চেনেলক চাব বুলি মই আশা কৰিছোঁ অসমবাসীয়ে আৰু এই আমাৰ তলুৱা কাপোৰবোৰ আমাৰ শিপিনীবিলাক মাটিশালত বোৱা কাপোৰবিলাকক সকলো জেগাত মানে দেখুৱাবৰ কাৰণে আপোনালোকে সকলোৱে অসমবাসী আমাৰ কাপোৰবিলাক যাতে বাহিৰৰ মানুহ যদি অসমৰ মানুহে যে ইমান ধুনীয়া কাপোৰ প্ৰডাকশ্যন কৰিব পাৰিছে হাতে কাপোৰবোৰ কিমান ধুনীয়া প্ৰডাকশ্যন হৈ আছে এই আমাৰ তলুৱা কাপোৰবিলাক আপোনালোকে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰি বাহিৰৰ মানুহ গম পায় যাতে আমাৰ অসমৰ মানুহবিলাক ইমান যে পাৰ্গত কাপোৰ বনোৱাত ইমান ধুনীয়া ধুনীয়া কাপোৰ প্ৰডাকশ্যন হয় এইটো সকলোৱে জানিব পৰাকৈ আপোনালোকে প্লিজ আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিছোঁ আৰু সকলো মই হাতযোৰ কৰিছোঁ আপোনালোকে প্লিজ সকলোৱে আপোনাৰ এই ছাবস্ক্ৰাইব কৰি কম দামত কাপোৰবিলাক আহি কিনি লৈ যাওক সি মোৰ কাপোৰ ইয়াতে দোকানখন আছে বকলগুৰিত ৰখাৰ কাৰণে বকলগুৰি আৰু ইয়াতে আহি আপোনাৰ কাপোৰবিলাক কিনিলে এটকালৈ কাপোৰবিলাক কম দামত পাব এতিয়া এইযোৰ কাপোৰ আছে একে ডিজাইনৰ কাপোৰ লাষ্টযোৰ এইযোৰ কাপোৰ দেখুৱাই আজি ভিডিঅ' আমনি মাৰিম এয়া হৈছে খুবেই ধুনীয়া কাপোৰ কালাৰ একেবাৰে আনকমন কালাৰ আমি সদায় আনকমন কালাৰ দিব চেষ্টা কৰিছোঁ আজি দুটা কালাৰে ফুলটো দিয়া হৈছে গোলাপ ফুলে হয় দুটা কালাৰ কিন্তু খুবেই ধুনীয়া হৈছে চাইনিং হৈছে ইয়াত দিগে পটমিনি সূতা বাণী নুনি সূতা দলিগুলিৰে প্ৰডাকশ্যন কৰা হৈছে এই ফুলবোৰ দলিগুলি এইটো কাৰণে খুবেই চাইনিং এনেই চাইনিং হৈছে নুনি বোৱাৰ কাৰণে ইয়াৰ লগত কিয় চাইনিং হৈছে বুলি ক'লে একেবাৰে ধুনীয়া হৈছে আপোনাৰ এয়া হৈছে দলিগুলি দিয়াৰ কাৰণে দলিগুলি ফুলেৰে বনোৱাৰ কাৰণে আৰু ধুনীয়া হৈছে আৰু চাইনিং হৈছে কাপোৰবোৰ চাওক এয়া লাহে লাষ্ট কাপোৰযোৰ চাই কিমান ধুনীয়া হৈছে গতিকে এই লাষ্ট কাপোৰযোৰ আপোনালোকে চাই আজিৰ ভিডিঅ' আমি আমনি মাৰিম এয়া হৈছে চাদৰখন দেখুৱালোঁ চাওক আপোনালোকে কিমান ধুনীয়া হৈছে চাদৰখন এতিয়া দেখুৱাম ইয়াৰ সাইড পাৰি আৰু ব্লাউজ পিচ এয়া আছে সাইড পাৰি ওৱান কালাৰ প্লেট দিয়া আছে সাইড পাৰি চাওক আনকমন ডিজাইনত দিয়া আছে ডিজাইনতে আনকমন আমি দিব চেষ্টা কৰিম আপোনালোকে মেচিনত বোৱা কাপোৰতকৈ বেছি ধুনীয়া কাপোৰ পাব এই ডিজাইন একে হ'ব কিন্তু আমি হাতে বোৱা মাটিশালত বোৱা অসমৰ তলুৱা কাপোৰবিলাক আপোনালোকে কিনি পিন্ধক আমাৰ এইবিলাক কাপোৰবিলাকত ডিমাণ্ড বেছি হ'ব আৰু লাষ্টিং বেছি হ'ব গতিকে বজাৰত কিনি পিন্ধাতকৈ আমাৰ তলুৱা আমাৰ অসমৰ শিপিনীসকলৰ কাপোৰবিলাক প্ৰডাক্ট কৰা কাপোৰবিলাক আপোনালোকে পিন্ধি চাওকহি কিমান ধুনীয়া চাওক কিমান ধুনীয়া কাপোৰ ইমান ধুনীয়া কাপোৰ বনাব পাৰে মেখেলা চাওক কিমান ওপৰলৈকে ফুল দিয়া আছে এয়া হৈছে আগটো ইয়াৰ পৰা চাই যাওক আপোনালোকে কিমান ডাঙৰ কেইটা ফুল দিয়া আছে ইয়াত এয়া হৈছে মেখেলাখন গতিকে এই ধুনীয়া কাপোৰযোৰ দেখুৱাই আজিৰ ভিডিঅ'ত মই আমনি মাৰিছোঁ গতিকে আপোনালোকে সকলোৱে যদি গতিকে এই লাষ্টযোৰ কাপোৰ দেখুৱালোঁ বহুত ধুনীয়া কাপোৰ আছিলে আজি ডিজাইনবিলাক একদম আনকমন ডিজাইনত এই ফুলবোৰ গোলাপ ফুল যিটো ফুল দিছে এইবিলাক কিছুমান আমি বেছিভাগ আমি দলিগুলি দিওঁ তেতিয়া চাইনিং বেছি খুবেই ধুনীয়া হয় গতিকে এনে নতুন নতুন কাপোৰ দেখুৱাই থাকিব পৰাকৈ আপোনালোকে অকলে আশীৰ্বাদ কৰিব আৰু অকলে আপোনালোকে এই ভিডিঅ'টো বনাবলৈ আমি আপোনালোকৰ সহায় সহযোগ লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিলেহে আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে আমি ভিডিঅ' বনাবলৈ সাহস পাওঁ গতিকে আজিৰ পৰা আপোনালোকে এতিয়া দুৰ্গা পূজা আহি আছে অকলে দুৰ্গা পূজাৰ ওচৰত এতিয়াৰ পৰা আমাৰ ভিডিঅ'বিলাক চাব আৰু কাপোৰ কিনিব বুলি আশা কৰি আজিৰ ভিডিঅ' আমনি মাৰিছোঁ আৰু আকৌ নতুন এটা ভিডিঅ'ত নতুন কাপোৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ' ইমানতে আমনি মাৰিছোঁ জয় আই।